অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ষ্টেক হোল্ডাৰ কমিউনিটিৰ ইতিবাচক পদক্ষেপ জালুকবাৰী ভয়াবহ পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত ব্ৰইলাৰ কঢ়িওৱা বাহনৰ আঘাতপ্ৰাপ্ত তিনিওজনলৈ সাহায্য প্ৰদান কৰিছে ষ্টেক হোল্ডাৰ কমিউনিটিয়ে জিএমচিএইচত চিকিৎসাধীন হৈ থকা মুজামিল হক ইউছুফ আলী আৰু ৰাজীৱ আলীৰ পৰিয়ালৰ হাতত 3,54,000 টকাৰ সাহায্য আগবঢ়াইছে প্ৰতিগৰাকী আঘাতপ্ৰাপ্তলৈ আগবঢ়োৱা হৈছে 1,18,000 টকা দেৱশ্ৰী বৰুৱা অনিমেশ বৰা প্ৰতিভু দত্ত কৌশিক গগৈ নেতৃত্বত এটা দলে আগবঢ়াইছে এই ধনৰাশি উল্লেখযোগ্য যে মহাবিদ্যালয়খনৰ ষ্টেক হোল্ডাৰ কমিউনিটিয়ে আঘাতপ্ৰাপ্ত তিনিওজনলৈ সাহায্য সংগ্ৰহৰ বাবে ক্ৰাউড ফাণ্ডিঙৰ জৰিয়তে চলাইছিল অভিযান আৰু এই অভিযানত অভূতপূৰ্ব সঁহাৰি লাভেৰে 28 ঘণ্টাত সংগ্ৰহ হৈছে 3,54,000 টকা এটা অতিকৈ চিন্তনীয় বিষয় আছিল বা এটা চৰ্চিত বিষয় আছিল যে এই তিনিগৰাকী দুৰ্ঘটনাত এই ব্ৰইলাৰ কঢ়িওৱা যিখন বাহন আছিল গতিকে তিনিওগৰাকী পৰিয়ালৰ অৱস্থা অতিকৈ বেয়া গতিকে তেওঁলোকেও আশা প্ৰকাশ কৰিছিল যে তেওঁলোকক চৰকাৰৰ ফালৰ পৰা কিবা এটা সহায় আগবঢ়াওক কিন্তু এই সময়তে দেৱদূতৰ দৰে আগবাঢ়ি আহিল আমি পুনৰ এবাৰ কৈছো যে প্ৰাক্তন ছাত্ৰসকল আগবাঢ়ি আহিছে তেওঁলোকে সহায় সহযোগিতা আগবঢ়াইছে আনকি বহুখিনি টকা ইতিমধ্যে আমি কৈছো যে প্ৰত্যেকটো পৰিয়ালৰে কাৰণ তিনিগৰাকীকৈ যেহেতু আঘাতপ্ৰাপ্ত হৈছিল সমগ্ৰ দুৰ্ঘটনাটোত তাৰ ভিতৰত ষ্টেক হোল্ডাৰ কমিউনিটিয়ে যি ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিলে সেয়া সঁচাকৈ প্ৰশংসনীয় আমি পুনৰ এবাৰ কৈছো যে আঘাতপ্ৰাপ্ত ব্ৰইলাৰ কঢ়িওৱা বাহনৰ এই আঘাতপ্ৰাপ্ত তিনিওজন বৰ্তমান তেওঁলোক যেহেতু চিকিৎসাধীন অৱস্থাত আছে গতিকে তিনিওজনলৈ এক ধনৰাশি আগবঢ়োৱা হৈছে এতিয়াও চিকিৎসাধীন হৈ আছে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত মুজামিল হক ইউছুফ আলী আৰু ৰাজীৱ আলী পৰিয়াল কেইটালৈ 3,54,000 টকা আগবঢ়াইছে নমস্কাৰ মোৰ নাম দেৱৰ্ষী বৰুৱা মই 2008 চনত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা পাছ কৰা আমাৰ এটা ফেচবুকত গ্ৰুপ আছে এছিয়ানছ বুলি তাতে এইকেইদিন খুব কথন চলি আছে এই ঘটনাটোৰ বিষয়ে যোনটো ঘটিল দুৰ্ভাগ্যবশতঃ তিনিজন নিৰ্দোষী লোকো লিপ্ত হ'বলগীয়া হ'ল এই ঘটনাটোত তো সেই সংক্ৰান্তে আমাৰ ৰাইজে উদ্দেশ্য এটা ল'লে যে তেওঁলোকক এটা আৰ্থিক সাহায্য দিয়া যাওক যোৱাকালিৰ পৰা এটা ক্ৰাউড ফাণ্ডিং আৰম্ভ কৰা গ'ল 28 ঘণ্টাৰ ভিতৰত আমি 3,54,000 উঠাবলৈ সক্ষম হ'লোঁ সেই 3,54,000 তিনিওজনৰ পৰিয়ালক আমি 1,18,000কে বিলাব পাৰিলোঁ তাৰে 20,000 আমি নগদ দিছোঁ আৰু 98,000 আমি চেকত দিছোঁ এই প্ৰচেষ্টাটো কৰা হৈছে তেওঁলোকক আৰ্থিক সাহায্য দিবলৈ আৰু তেওঁলোকৰ সুস্বাস্থ্যলৈ আনিবলৈ যোনখিনি দৰকাৰ তেওঁলোকৰ খৰচ সেইখিনি উঠাবলৈ গভৰ্ণমেণ্টে ইতিমধ্যে তেওঁলোকৰ মেডিকেল ট্ৰিটমেণ্ট ফ্ৰী কৰি দিছেই আৰু আমি আশা কৰিছোঁ তেওঁলোক জল্দি সুস্থ হৈ উঠিব এই আমাৰ প্ৰাৰ্থনা থাকিল আৰু এগৰাকী দেৱৰ্ষী বৰুৱা ইতিমধ্যে আমি কৈছো যে প্ৰাক্তন ছাত্ৰ এচি আৰু আমি এই মুহূৰ্তত কথা পাতিম প্ৰতিভু দত্তৰ সৈতে ডাঙৰীয়া প্ৰথমতে আমি প্ৰশংসা কৰিছো আপোনালোকে যি ধৰণৰ এটা পদক্ষেপ গ্ৰহণ কৰিলে ই সঁচাকৈয়ে কেৱল প্ৰশংসা বুলি ক'লে এটা শব্দত আচলতে ভুলেই কৰা হৈছে কাৰণ এটা চৰ্চা হৈ আছিলে যে এই তিনিগৰাকী কি হ'ব তেওঁলোকক কোনে সহায় কৰিব এই কৰুণ যিটো ঘটনাত আমি হেৰুৱালো 7 গৰাকীকৈ ছাত্ৰ কিন্তু তাৰ বিপৰীতে এই তিনিগৰাকী চালক হেণ্ডিমেন আছিল তেওঁলোক ব্ৰইলাৰ কঢ়িওৱা যিখন বাহন আছিল আপোনালোকে সঁচাকৈ এটা প্ৰশংসনীয় কাম কৰিছে তাৰোপৰি মই আপোনাৰ পৰা আৰু বাকীখিনি কথাও আপোনাৰ পৰা জানিব বিচাৰিম আপোনালোকৰ এই পদক্ষেপক লৈ আমি আমাৰ সামাজিক দায়িত্ব হিচাপে ধৰি লৈছিলো দেৱশ্ৰী বৰুৱা তেখেত IIT গুৱাহাটীৰ প্ৰফেচৰ তেওঁ আৰম্ভ কৰিছিলে এটা ক্ৰাউড ফাণ্ডিঙৰ কথা পৰহি দুপৰীয়া 1টা বজাত তাৰপিছত লাহে লাহে কথাটো বিয়পি গ'ল বৰ্তমানৰ ছাত্ৰসকলো আগবাঢ়ি আহিল প্ৰাক্তন ছাত্ৰ বৰ্তমানৰ ছাত্ৰ বৰ্তমানৰ শিক্ষাগুৰুসকল কলেজখনৰ প্ৰাক্তন শিক্ষাগুৰু আনকি বিভিন্ন বন্ধু এইটো যদি আমি আৰম্ভ কৰিছো ষ্টেক হোল্ডাৰ কমিউনিটি ইউচি বুলি এইটো কিন্তু এতিয়া ইউচি আবদ্ধ হৈ থকা নাই মই যিমানটো জানো বিভিন্ন ঠাইৰ পৰা আন ইঞ্জিনিয়াৰিং কলেজৰ পৰাও এতিয়া বৰঙণি আৰম্ভ কৰিছে আৰু বৰঙণিটো কথা বলতে আশা কৰোঁ বৰঙণি আশা কৰিছো যিসকল আঘাতপ্ৰাপ্ত হৈ আছে এতিয়াও চিকিৎসাধীন হৈ আছে তেওঁলোক সুস্থ হৈ উঠক তেওঁলোক সুস্থ হৈ উঠক এই আশা কৰিছো আৰু কি ক'ম নাই নিশ্চয় আচলতে কি হয় কথাবোৰ এনেকুৱা ধৰণৰ হয় ডাঙৰীয়া যে
এচিৰ যেহেতু আপোনালোক প্ৰাক্তন ছাত্ৰ বৰ্তমান আপোনালোক একোগৰাকী পৰিচিত ব্যক্তি আপোনালোক সকলোৱে জানে কিন্তু আপোনালোকে সেই বুলি নহয় আপোনালোকে কেৱল এচিৰ ষ্টুডেণ্টৰ কথা নাই ভাবা আপোনালোকে ভাবিছে এই দুৰ্ঘটনাটোত সংঘটিত হোৱা এই তিনিগৰাকী যিটো দুৰ্ঘটনা সংঘটিত হ'ল আমি সকলোৱে জানোৱেই গতিকে এই তিনিগৰাকীও যাতে বিপদত তেওঁলোকৰ পৰিয়াল যেহেতু বিপদত পৰি আছিল কালিলৈকে আমি বাতৰি সম্প্ৰচাৰ কৰি আছো যে তেওঁলোক বিপদত পৰিছে তেওঁলোকে কিবা এটা সাহায্য বিচাৰিছে কিন্তু আপোনালোক আগবাঢ়ি আহিছে কথা কোৱা আৰু কৰাৰ মাজত এইখিনিতে পাৰ্থক্যটো থাকে সেইবাবে আপোনালোক আচলতে কি কম পুনৰ কৈছো যে প্ৰশংসাৰ পাত্ৰ ডাঙৰীয়া ধন্যবাদ এইটো কৰিবই লাগে আমি বেলেগত হোৱা হ'লেও নিশ্চয় কৰিলোহেঁতেন এচি বুলি কথা নহয় বাহিৰৰ মানুহ বুলি কথা নহয় তেওঁলোকৰ সহায় কৰিব পৰা অৱস্থাত আছিলো কাৰণে সহায় কৰিব পাৰিছো যিমানে যিয়ে যেনেধৰণে পাৰিছে সহায় কৰিছে ইয়াত এইটো কথা নহয় ভৱিষ্যতেও কৰিব লাগিব সমাজৰ প্ৰতি সকলোৰে দায়িত্ব এটা থাকে বিভিন্ন ধৰণৰ দায়িত্ব থাকে সেই দায়িত্ব পালন কৰিবই লাগিব আমি নিশ্চয় আপোনাক ধন্যবাদ জনাম এই মুহূৰ্তত আৰু সঁচাকৈ সমাজৰ প্ৰতি দায়িত্ব সকলোৰে আছে কিন্তু সেই দায়িত্ব পালন কৰিবলৈ ওলাই অহাটো এটা অন্য এটা বিষয় অন্য এটা কথা ধন্যবাদ জনাইছো প্ৰতিভু দত্ত আপোনাক ধন্যবাদ জনাইছো আৰু দেৱৰ্ষী বৰুৱা আছিল কৌশিক গগৈও আছিল আপোনালোক তিনিগৰাকী আৰু লগতে যিহেতু এটা ক্ৰাউড ফাণ্ডিং কৰা হৈছিল আপোনালোকে আহ্বান জনাইছিলে আৰু বিভিন্নজনে সহায়ৰ হাত আগবঢ়াইছিলে এইখিনি টকা আপোনালোকৰ উঠিলে 3,54,000 টকা আপোনালোকে ইতিমধ্যে এইকেইটা দুৰ্ভগীয়া পৰিয়ালক সাহায্য হিচাপে দিলে ধন্যবাদ আৰু খবৰ আছে সময় বিৰতি ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড সাধাৰণ কথা মেৰামতি হৈ গ'ল যে তেওঁ ৰবীন্দ্ৰ ভৱনটো বন্ধ কৰি থৈ দিছে যে অহা বছৰ পানী সোমায় নেকি সেই বস্তুটো চাবৰ কাৰণে তেওঁলোকে বন্ধ কৰি থৈ দিছে গতিকে এইটো এটা এগৰাকী সঞ্চালক হিচাপে এইটো এটা হাস্যকৰ কথা কাৰণ য'ত আই আহি আছে পইচা আহি আছে ডিপাৰ্টমেণ্টলৈ গতিকে তেওঁ কিয় নলৈছে সেইটো ডাঙৰ কথা পিছে ভৱনটো নিৰ্মাণৰ কিমান অগ্ৰগতি কিমান কামৰ বাকী তাৰ তথ্য নাই বিভাগৰ হাতত ইয়াৰ বিপৰীতে ভৱনটোৰ নিৰ্মাণ কাৰ্যত ৰহস্যৰ গোন্ধ পাইছে RTI কৰ্মী হেমন্ত শৰ্মাই লোক নিৰ্মাণ বিভাগৰ পৰা উত্তৰ আহিলে এটা বাৰে বিং কৰা উত্তৰ যিটো হিচাপ বিচাৰিছিলোঁ আমি তেওঁলোকে কিন্তু পাকে প্ৰকান্তৰে বিভ্ৰান্তিৰ মানে আমাক বিভ্ৰান্ত কৰিবলৈহে চেষ্টা কৰা দেখা গ'ল বছৰে প্ৰায় ৭৫ কোটি টকা আয় কৰা ৰবীন্দ্ৰ ভৱনটো বন্ধ ৰখাৰ অসম নৰ্থ ইষ্ট হাতে হাতে কেক এজনৰ হাতত দুটা কেক আনজনৰ হাতত এটা কাৰণ জন্মদিন নিশাতে দিয়া এপৰ শুই নেপালি দিছে সকলো পিছে মাজনিশা কেক কাটিলেহে জন্মদিন উদযাপন কৰা যেন লাগে চৌকেছত বিধে বিধে কেক আৰু গাত তৰণি নোহোৱা হ'ল দুয়োটাৰে হাতে হাতে কেক লৈ এজনে আনজনৰ গালৈ দলিয়াইছে জন্মদিন উদযাপনৰ নামত ৰোৱা নাই কোনো ক্ৰুটি এজনে পিন্ধি লৈছে জন্মদিনৰ বিশেষ চশমা ভিন্ন ভংগীমাত উঠিছে ফটো ৰ'ব এতিয়া এই দুটাৰ পৰিচয়টো আপোনাক জনাওঁ সকলোৱে উদযাপন কৰাৰ দৰে জন্মদিন উদযাপন কৰিবলৈ বৰ ইচ্ছা আছিল এই দুটা চোৰৰ আৰু এই ইচ্ছাকে সাকাৰ ৰূপ দিলে যোৰহাটৰ বৰুৱা চাৰিআলিত থকা মনীষা বেকাৰী নিশা চুৰি কৰিবলৈ আহি এইদৰে বেকাৰীখন লণ্ড ভণ্ড কৰি উধাও হ'ল দুয়োটা চোৰ দোকানৰ কেছ বক্সত থকা 12,000 টকা ভিন্ন সামগ্ৰী আৰু লগত লৈ গ'ল এটা মোবাইল ফোন ইয়াৰ যিখিনি আমাৰ CC কেমেৰা ফুটেজ আছিলে ফুটেজখিনি আমি পেনড্ৰাইভত এবাৰ চৰকাৰক বুঢ়া আঙুলি দেখুৱালে বেদখলকাৰীয়ে দুদিন পূৰ্বে চৰকাৰী ভূমিৰ পৰা উচ্ছেদিত হোৱা চৰৰ লোকে পুনৰ চৰকাৰী ভূমি বেদখল কৰি নিশাটোৰ ভিতৰতে সাজিলে ঘৰ ঘটনা সংঘটিত হৈছে মৰিগাঁৱৰ লাহৰীঘাটত ৰাজ্যজুৰি চৰকাৰে চলাইছে চৰকাৰী ভূমি উচ্ছেদৰ অভিযান যোৱা 2 দিনৰ পূৰ্বে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত টেঙাতলী চৰত বাস কৰি থকা এইসকল লোকক চৰকাৰ তথা প্ৰশাসনে উচ্ছেদ কৰিছিল
উচ্ছেদ চলোৱাৰ দুদিনৰ পিছতে এইসকল চৰৰ লোকে চৰকাৰ তথা প্ৰশাসনক বুঢ়া আঙুলি দেখুৱাই তাতে পুনৰ এবাৰ সংস্থাপিত হৈছে। তেওঁলোকে নিশাটোৰ ভিতৰতে চৰৰ লোকে কৃষি বিভাগৰ ভূমিত ঘৰো বনালে আৰু ভূমি দখলো কৰিলে। এয়া মৰিগাঁও জিলাৰ কৃষি বিভাগৰ অন্তৰ্গত কাঠনি ব্ৰিজ ফাৰ্মৰ ভূমিৰ দৃশ্য দেখুৱাইছো। এই ভূমিতে যোৱা নিশা এইসকল চৰৰ উচ্ছেদিত লোকে চৰকাৰ তথা প্ৰশাসনক কেৰেপ নকৰাকৈ নিশাটোৰ ভিতৰতে দখল কৰিলে কৃষি বিভাগৰ ভূমি। স্থানীয় লোকে খবৰ প্ৰশাসনক দিয়ে। তাৰ পাছতে ঘটনাস্থলীত প্ৰশাসনৰ লোক উপস্থিত হয় যদিও কাকো কেৰেপ নকৰে এইসকল লোকে। এতিয়া প্ৰশ্ন হৈছে কাৰ উচতনিত এইসকল চৰৰ লোকে চৰকাৰী কৃষিভূমি দখল কৰিবলৈ সাহস পালে নে তেওঁলোক নিজে ইমান সাহসী? কোনে চৰকাৰী ভূমি নিশাটোৰ ভিতৰতে ঘৰ সাজিবলৈ নিৰ্দেশ দিছে এইসকল চৰৰ লোকক? এতিয়া প্ৰশ্ন বহুত উত্থাপন হৈছে। যদি এনেকুৱাই হয়, যদি এনেধৰণে পুনৰ এবাৰ সংস্থাপন হোৱাৰ ক্ষেত্ৰত কোনো বাধাই আৰোপ নকৰে, তেতিয়াহ'লে উচ্ছেদ চলোৱাৰ অৰ্থ ক'ত থাকে? প্ৰথমতে দৃশ্য দেখুৱাই লৈছো। দিয়া মানুহ তেওঁলোকে মানে নদীৰ পাৰত আহি মানে গড় মেৰ দি পেলাই বসবাস কৰি আছে। তাৰপিছত যোৱাকালি সিহঁতে ফটকে মানে বিশ্ৰামত আহি উঠি গ'ল। তেতিয়া আমাৰ মানুহখিনি তেতিয়া গম পোৱা নাই। তেতিয়া আবেলি গম পালে মানুহখিনিয়ে বাধা দিছে যে আপোনালোকে এইখিনি চৰকাৰী মাটি, যিহেতু চৰকাৰী মাটি, যদি আপোনালোকক পাৰ্মিশ্যন চৰকাৰে দিয়া নাই তেতিয়াহ'লে আপোনালোকে ইয়াত বহিব নোৱাৰে। সিহঁতে কৈছে যে যেনেকৈ নহওক আমাক যদি চৰকাৰে মাৰি পেলাই আমি ইয়াতে বহিম, আমি ইয়াৰ পৰা উঠি নাযাওঁ। সিহঁতে এনেকৈ ক'লে। তাৰপিছত কি হ'ল, সিহঁতে মানে জোৰ জবস্তি আৰু গাড়ী লৈ আহি আছে। সন্ধিয়া সময়তে আহিছে আৰু দুটা গাড়ী লৈ পেলাই আমি গাড়ী দুটা ঘূৰাই দিছোঁ। দিয়াৰ পিছত আমি তাতে মানে ৰাস্তাৰ মাজত মানে আমি বেৰ দি দিছোঁ বাহেদি, যাতে গাড়ী লৈ ভিতৰত সোমাব নোৱাৰে। তাৰপিছত সিহঁতে কি কৰিলে, ৰাতি 11টামান বজাত সিহঁতে কিছুমান মানুহ আহিলে, আহি পেলাই হুমকি দিছে আমাক যে আপোনালোকে ইয়াত বাধা দিয়া কোন, ইয়াত চৰকাৰী মাটি চবেই আহিব পাৰে, কৈ পেলাই কৈছে ইয়াত যদি কোনোবাই আহে সিহঁতে মাৰিব, সিহঁতে মাৰি পেলাই হ'লে ইয়াত সোমাব। এতিয়া মানে তাৰপিছত সিহঁতে যেতিয়া যেনেকৈ ভেৰটো ভাঙি পেলাই কেইটামান ঘৰ সিহঁতে সোমাইছে। তাৰপিছত আমি প্ৰশাসনক জনাইছোঁ। ৰাতি আকৌ পুলিচ আহিছিল, এতিয়া মণ্ডলে আহিছে। পৱনজ্যোতি ডেকা আছে ফোনযোগে। আমি এই মুহূৰ্তত পোনপটীয়াকৈ সংযুক্ত হৈছোঁ পৱনৰ সৈতে। পৱন, আপোনাৰ ওচৰলৈ আহিছোঁ। এতিয়া পুনৰ তাত সংস্থাপন আৰম্ভ হৈ গ'ল, অৰ্থাৎ দুদিনৰ পূৰ্বে তেওঁলোকক উঠাই পঠিওৱা হ'ল, উচ্ছেদ কৰা হ'ল, আৰু পুনৰ আহি তাত ঘৰ বান্ধিলে আমি দেখিছোঁ কেনেধৰণে তেওঁলোক আছে। কিন্তু কথা হৈছে তেওঁলোকক কোনে ইমান সাহস দিছে পৱন, সেইটোহে ডাঙৰ কথা। নিশ্চয়কৈ পাপুই এটা কথা উল্লেখ কৰিব লাগিব যে এই যিসমূহ চৰত বাস কৰা লোক আচলতে লাহৰী ঘাটলৈ আহি এই যি কৃষি পাম, এই কৃষি পামত ঘৰ বনাইছিল। কিন্তু স্থানীয় লোকে আচলতে বাধা প্ৰদান কৰাৰ পিছত যোৱা নিশা তাৰ পৰা আকৌ মানুহখিনি স্থানান্তৰিত হৈ এতিয়া নদীৰ পাৰত আছে। মই দৃশ্য দেখাবলৈ চেষ্টা কৰিছোঁ। ব্ৰহ্মপুত্ৰৰ পাৰত আচলতে এনেদৰে যিসকল উচ্ছেদিত লোক, এই লোকসকল ইয়াত এনেদৰে এতিয়া আছে। কিন্তু তেখেতসকলে এটা কথা আমাক উল্লেখ কৰিছে, আমাক থাকিবলৈ কোনো ধৰণৰ ঠাই নাই, আমি এতিয়া ইয়াত আছোঁ আৰু ইয়াৰ পৰা ক'লৈ যাম বা কি কৰিম এটা সমস্যাৰ সন্মুখীন হোৱা বুলি আমাক জনাইছে। কিন্তু এটা কথা ক'ব লাগিব, তেখেতসকলে উচ্ছেদ কৰাৰ পিছত যি চৰকাৰী ভূমি, সেই ভূমিত তেখেতসকলে ঘৰ বনাব নালাগিছিল। কাৰণ সেই ভূমি কৃষি বিভাগৰ ভূমি, কৃষি বিভাগৰ ভূমিত কিদৰে কাৰ প্ৰৰোচনাত পৰি আচলতে ঘৰ বনালে। এতিয়া আপুনি এটা কথা কৈছে পৱন, আপুনি এটা কথা কৈছে যে কালি সিহঁতি আহিছিল, কালি আহি তেওঁলোকে চৰকাৰী ভূমিত পুনৰ তেওঁলোকে তম্বু তৰি তাত থাকিছিল, আৰু এতিয়া কিন্তু স্থানীয় ৰাইজে বাধা প্ৰদান কৰাৰ পিছত তেওঁলোক সেইখিনিৰ পৰা আঁতৰি ব্ৰহ্মপুত্ৰ পাৰলৈ গৈছে, হয়নে? পাপৰি, মই তাকে উল্লেখ কৰিছোঁ। আচলতে যিসকল স্থানীয় লোক তেখেতসকলে বাধা প্ৰদান কৰাৰ পিছত তেখেতসকলে পুনৰ এই ঘৰসমূহ তাৰ পৰা উঠাই আনি এই নদীৰ পাৰলৈ আছে। কিন্তু এতিয়াও অৱশিষ্ট কিছু ঘৰ, এই যিখিনি ভূমি, সেই ভূমিখিনিত এতিয়াও পৰি থকা আমি দেখিবলৈ পাইছোঁ। কিন্তু যিসকল লোক তেখেতসকলে ব্ৰহ্মপুত্ৰ পাৰলৈ আহিছে। আৰু মই সমগ্ৰ বিষয়টো জানিবলৈ চেষ্টা কৰিম, এজন স্থানীয় সাংবাদিক আছে, তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। প্ৰকৃত ঘটনাটো কওকচোন, কাৰ সাহসত আচলতে চৰকাৰী ভূমিত ঘৰ বনাইছিল? আচলতে প্ৰথম কথা মই কওঁ যে তেওঁলোকে চৰকাৰী মাটিত যাব নালাগিছিল, যিহেতু চৰকাৰী মাটিৰ পৰাই তেওঁলোকক উচ্ছেদ কৰি দিয়া হৈছিলে। কিন্তু আচলতে মানুহখিনি তাত যোৱাৰ ইণ্টাৰেষ্ট নাছিলে। আমি যেতিয়া ভিতৰত গোটেই বিশেষখিনি আমি তদন্ত কৰিলোঁ যে আচলতে কাৰ সাহসত গৈছিলে, সেইটো এটা ডাঙৰ প্ৰশ্ন হৈ ৰৈ গ'ল যে ইয়াতে কোনোবা এজন না কোনোবা প্ৰবঞ্চনা কৰিছে সেই মানুহখিনিক। আচলতে তেওঁলোকে কোনো ধৰণৰ ইণ্টাৰেষ্ট নাছিলে পাব্লিকখিনি যে আমি গৈ চৰকাৰী যিটো কৃষিভূমি আছে তাত যাওঁ। কিন্তু 2-4জন
নিৰ্দিষ্ট 2-4জনৰ যি উচুটনি দিছিলে তেওঁলোকক যে তাত গৈ ঘৰ বনাব লাগে আৰু সেম একে পৰ্যায়তে তেওঁলোকে চৰ অঞ্চলতো এনেকুৱা কৰে সেই মাতাব্বৰীবিলাকৰ কাৰণেই এনেকুৱা এটা পৰিৱেশ আজি অসমত বিৰাজ কৰিছে আৰু তেওঁলোকে সেইটো দ্বাৰা এতিয়াও ধৰি ৰাখিবলৈ চেষ্টা কৰিছে আৰু আমি সেইটো ধিক্কাৰ জনাইছোঁ যে এনেকুৱা মানসিকতা তেওঁলোকে এৰিব লাগে যিখিনি সাধাৰণ ৰাইজ আছে তেওঁলোকক উচুটনি দিব নালাগিছিল তেওঁলোকে যিহেতু নদীৰ পাৰতে আছে তেওঁলোকৰ কাৰণে আমিও দাবী উত্থাপন কৰিছোঁ যে তেওঁলোকক প্ৰকৃতভাৱে সংস্থাপন দিয়ক ভালকৈ সংস্থাপন দিয়ক তেওঁলোকৰ ল'ৰা ছোৱালীক শিক্ষিত কৰক শিক্ষা দীক্ষাৰ কাৰণে তেওঁলোকক আগবঢ়াই লৈ যাওক কিন্তু চৰকাৰে যেনেকুৱা পৰ্যায়ত সমস্যাবিলাক সমাধান কৰিব লাগে বা বিভাগীয় কৰ্তৃপক্ষই তেওঁলোকক নিৰ্দিষ্ট ঠাইত লৈ গৈ তেওঁলোকক মানে পুনৰ সংস্থাপন দিব লাগে সেই দাবী আমিও উত্থাপন কৰিছোঁ কিন্তু তাৰ মাজতে ৰাতি যেতিয়া তেওঁলোকে মানে কেইজনমান ল'ৰাই মানে আমাক ক'লে যে এনেকুৱা বিষয় তেতিয়া মানে আমিও নিজেও মানে লাজ অনুভৱ কৰিছোঁ যিহেতু ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা তেওঁলোকক ইতিমধ্যে খেদি পঠাইছে এটা বৃহৎ সমস্যাৰ সৃষ্টি হৈছে তেওঁলোকে মানে নিজৰ যি ঘৰ বাৰী টোপোলা টাপলি বান্ধি তেওঁলোকে শাৰীৰিক আৰু মানসিকভাৱে একেবাৰে মানে ভাঙি পৰিছে সেই মানুহখিনিক আকৌ পুনৰবাৰ উচুটনি দি যিটো কাঠনি চৰকাৰী বীজ ফাৰ্মত তেওঁলোকে লৈ গৈছিলে মই ভাবোঁ এই গোটেই বিষয়টো প্ৰশাসনে এটা উচিত তদন্ত কৰক তদন্ত কৰি সেই দুষ্ট মানুহখিনিক যাতে মানুহক এনেকৈ প্ৰবঞ্চনা কৰি অসমৰ বাতাবৰণ বা পৰিৱেশ নিষ্ঠ কৰিব নালাগে ধন্যবাদ জনাম আমি এই মুহূৰ্তত আপোনাক আৰু যি ধৰণৰ এই মুহূৰ্তত আমি যদি কওঁ যে ইয়াত পুনৰ সেই এটা দালালি প্ৰসংগ আহি পৰে মাতব্বৰৰ উচতনি বুলি ইতিমধ্যে এইগৰাকী ব্যক্তিয়ে কৈছে পৱন আপোনাক ধন্যবাদ জনাইছো আৰু লগতে আমি পুনৰ এবাৰ কৈছো আজি 2 দিনৰ পূৰ্বে উচ্ছেদ কৰা এসকল লোক পুনৰ তেওঁলোকে সেই স্থানলৈকে আহিছিল আৰু বৰ্তমান তেওঁলোকে যেহেতু স্থানীয় ৰাইজে বাধা প্ৰদান কৰাৰ পিছত তেওঁলোক আঁতৰি গৈছে তেওঁলোক ব্ৰহ্মপুত্ৰৰ পাৰলৈ গৈছে আৰু তেওঁলোকৰ কথা হৈছে তেওঁলোক কলৈ যাব কি কৰিব ক'ত থাকিব যেহেতু তেওঁলোকৰ থাকিবলৈ কোনো স্থান নাই কিন্তু যিয়ে নহওক তেওঁলোক যেহেতু চৰকাৰী ভূমিত আছিল বেদখল কৰি আছিল অবৈধভাৱে আছিল গতিকে তেওঁলোকক উচ্ছেদ চলোৱা হৈছে আৰু ইয়াৰ সৈতে লাইভ আৱাৰ পৰা বিদায় লৈছো নমস্কাৰ